নমস্কাৰ ইংলিছ বৰ্ণমালা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি পঢ়িবলৈ লৈছোঁ ক্লাছ 6ৰ ইংলিছত থকা এটি লেসন আৰু লেসনটোৰ নাম হৈছে টম সয়াৰ তেনেহলে আহা আমি ষ্টাৰ্ট কৰোঁ টম সয়াৰ Here is a picture showing a chest of hidden treasure. Look at it carefully and say where it is hidden. ইয়াত কৈছে যে এখন ছবি দিয়া আছে আৰু সেই ছবিখনত দেখুওৱা হৈছে যে কিছুমান গুপ্ত ধন লুকুৱাই থোৱা আছে hidden treasure মানে হৈছে লুকুৱাই থোৱা কিছুমান মূল্যৱান ধন বা গুপ্ত ধন Look at it carefully and say where it is hidden. এই ছবিখন চাই আমাক ক'ব দিছে যে সেই বস্তুখিনি মূল্যৱান সম্পত্তিখিনি ক'ত লুকুৱাই থোৱা আছে এইটো আমাক ক'ব দিছে এই ছবিখন তোমালোকে দেখিছা যে এটা ৰুমৰ ছবি দিয়া আছে আৰু ৰুমটো কেনেকুৱা হয় ৰুমটো ভঙা চিঙা এটা ৰুম আৰু সেই ৰুমৰ মজিয়াৰ এটা অংশত এটা বাকচৰ ভিতৰত কিছুমান জিলিকি থকা মুদ্ৰা বা সোণ তাতে লুকুৱাই ৰখা হৈছে এতিয়া সেই ছবিখনৰ ওপৰত আমাক এটা প্ৰশ্ন সুধিছে Now talk with your friend and say what will you do if you find such treasure এতিয়া সুধিছে যে তুমি তোমাৰ বন্ধুজনৰ লগত কথা পাতা আৰু কোৱা যদিহে তুমি এনেকুৱা ধৰণৰ বস্তু কেতিয়াবা পোৱা তেতিয়াহলে কি কৰিবা ইয়াতে অপচনছ বিলাক দিছে ইনফৰ্ম দ্য পুলিচক খবৰ দিবা টেল মাই ফ্ৰেণ্ড এণ্ড গো দেয়াৰ তোমাৰ বন্ধুজনক ক'বা আৰু তালৈকে যাবা থাৰ্ড অপচনটো দিছে টেল মাই এল্ডাৰ্ছ তুমি তোমাৰ ডাঙৰসকলক ক'বা নেক্সট কৈছে গো ফৰ এন এডভেঞ্চাৰ উইথ মাই ফ্ৰেণ্ড তুমি তোমাৰ বন্ধুজনৰ লগত এটা এডভেঞ্চাৰলৈ যাবা এডভেঞ্চাৰ মানে হ'ল এটা দুঃসাহসিক কাম কৰিব যোৱা নাইবা go there and collect the treasure তালৈকে যাবা আৰু গৈ এই বস্তুখিনি গোটাই আনিবা আৰু মাজত কৈছে I will মানে হ'ল মই কৰিম ইয়াতে সুধিছে তুমি এই কেইটাৰ ভিতৰতে কোনটো কৰিবা সেইটো তোমালোকক ক'ব দিছে তোমাৰ বন্ধুজনক তো ইয়ালৈকে নিশ্চয় বুজি পাইছা তাৰপিছত আহা আমি লেসনটোলৈকে যাওঁ লেসনটোতনো কি কৈছে Now, let us read a story about a young boy, Tom, and his friend, Huck. তেনেহলে আহা আমি এটা আজি গল্প পঢ়িম আৰু গল্পটো কাৰ বিষয়ে পঢ়িম টমৰ বিষয়ে পঢ়িম টম এজন সৰু ল'ৰা আৰু টম আৰু তেওঁৰ বন্ধু হাক তেওঁৰ বিষয়ে আমি এই গল্পটো পঢ়িম Let's find out what happened to them. আৰু আমাক কৈছে বলা আমি গল্পটো পঢ়ি গম পাম যে টম আৰু হাকৰ এই গল্পটোত কি হয় তেওঁলোকেনো কি কৰে আমি পঢ়ি নিশ্চয় গম পাম আমি প্ৰথম প্যাৰাগ্ৰাফটো পঢ়িছো প্ৰথমতে Tom was fond of adventures. টমে adventures খুব ভাল পাইছিলে fond মানে হৈছে ভাল পোৱা adventure মানে হৈছে এনেকুৱা কিছুমান কাম কৰা যিটো সকলো মানুহে কৰিবলৈ সাহস নকৰে এইবোৰক দুঃসাহসিক কাম বুলি কোৱা হয় যিটো কাম কৰিবৰ কাৰণে বহুত সাহস লাগে ধৈৰ্য লাগে ভয় কৰিব নালাগে বা কৰিবৰ কাৰণে কেপাচিটিও থাকিব লাগিব তেনেকুৱা কামবিলাকে হৈছে এডভেঞ্চাৰ যেনেকৈ কিছুমান মানুহ আছে কি কৰে তেওঁলোকে মাউণ্ট এভাৰেষ্ট বগাবলৈ যায় মাউণ্ট এভাৰেষ্ট যিটো পৃথিৱীৰ সকলোতকৈ ওখ শৃংগ সেই শৃংগটোত বগাব তেওঁলোকে চেষ্টা কৰিছে বা বগাইছে তেওঁলোকে সেইটো কাম কিয় কৰিছে কাৰণ তেওঁলোকৰ সেইটো কি আছে তেওঁলোকে তেনেকুৱা ধৰণৰ কাম কৰি ভাল পায় খুব সাহসী হয় ভয় নাখায় আৰু এডভেঞ্চাৰটো তেওঁলোকে কিয় কৰে কাৰণ এডভেঞ্চাৰ কৰাৰ পিছত আমি নিজকে এইটো প্ৰমাণ কৰিব পাৰোঁ যে মোৰ কিমানখিনি আচলতে সামৰ্থ্য আছে মই কিমানখিনি কৰিব পাৰোঁ বা কোনেও কাম নকৰা কাম এটা যেতিয়া আমি নিজকে কৰি দেখুৱাব পাৰোঁ তেতিয়া আমি এটা বেলেগ ধৰণৰ এটা সন্তুষ্টি পাওঁ তো এইটোৱে হৈছে এডভেঞ্চাৰ
Tom was fond of adventures আৰু টমেও adventures খুব ভাল পাইছিলে. He had always dreamt of finding boxes of hidden treasure in haunted houses. আৰু টমে সদায় সপোনত দেখিছিলে. টমে সপোনত কি দেখিছিলে? তেনেকুৱা ধৰণৰ কিছুমান ভয় লগা ঘৰ, এনেকুৱা ধৰণৰ ঘৰ য'ত নেকি মানুহ নাযায়, ভাঙি চাঙি গৈছে, বা য'ত আমি ভূত থকা বুলি কওঁ, তেনেকুৱা ধৰণৰ ঘৰ কিছুমান টমে সপোনত দেখে. আৰু সেই ঘৰটোত কি আছে বুলি দেখে যে তাতে কি আছে, কিছুমান লুকাই থোৱা গুপ্ত ধন আছে. আৰু সেই ধনবিলাক যেন টমে বিচাৰি পায়. এই সপোনত টমে সদায় তেনেকুৱা ধৰণৰ কিছুমান সপোন দেখা পাইছিলে. So he made a plan with his friend Huck. আৰু তাৰ কাৰণে টমে এদিন কি কৰিলে, টমৰ যিজন বন্ধু আছিলে হাক, তেওঁৰ লগত এটা প্লান কৰিলে. প্লান মানে পৰিকল্পনা কৰিলে. কি পৰিকল্পনা কৰিলে? On a Saturday evening, the two friends decided to go on a treasure hunt. আৰু এদিন শনিবাৰে সন্ধিয়া দুয়োজনে তেনেকুৱা ধৰণৰ গুপ্ত ধন বিচাৰি পেলাই যাবলৈ তেওঁলোকে থিৰাং কৰিলে. ডিচাইডেড মানে হ'ল থিৰাং কৰা, সিদ্ধান্ত লোৱা. The two boys selected a broken down house in a quiet place. আৰু দুয়োজন ল'ৰাই এনেকুৱা এটা ঘৰ বাছি উলিয়ালে যিটো কি হৈছে ব্ৰকেন ডাউন. ব্ৰকেন ডাউন মানে ভাঙি চিঙি গৈছে আৰু জহি খহি গৈছে, যোনটো ঘৰত কোনো নাযায়. ইন এ কুৱাইট প্লেচ. কুৱাইট প্লেচ মানে হৈছে নিৰ্জন ঠাই, য'ত হাই উৰুমি নাই, কোনো মানুহ নাথাকে ওচৰত, তেনেকুৱা এটা ঠাইত তেওঁলোকে যাবলৈ থিৰ কৰিলে. ইট ৱাজ এট এ ডিষ্টেঞ্চ. আৰু ঘৰটো ক'ত আছিলে? অকণমান আঁতৰত আছিলে. ফাৰ এৱে ফ্ৰম দ্য ভিলেজ. তেওঁলোকৰ গাঁৱৰ পৰা অকণমান আঁতৰত আছিলে. I don't want to go to a haunted house. I'm afraid of ghosts, Huck said to Tom. আৰু হাকে তেতিয়া ক'লে যে মই ভূত থকা ঘৰত মই যাব নিবিচাৰোঁ. I'm afraid of ghosts. মোক ভূতলৈ বহুত ভয় লাগে. হাকে কৈছে মোৰ ভূতলৈ বহুত ভয় লাগে, মই তেনেকুৱা ঘৰত, ভূত থকা ঘৰত মই নাযাওঁ. হাকে ক'লে যে মোৰ ভূতলৈ বহুত ভয় লাগে, মই নাযাওঁ. Come on, Huck. Ghosts do not come before midnight. তেতিয়া টমে কৈছে যে হাক, তুমি চিন্তা নকৰিবা, গছবোৰ কি নকৰে, মাজনিশা হোৱাৰ আগত তাহাঁতে বাহিৰত নোলায়. We won't be there the whole night. আৰু আমি সেই ঘৰটোত গোটেই ৰাতিটো নাথাকোঁ, আমি সোনকালে গুচি আহিম. Tom assured his friend. আৰু টমে তেনেকৈ তেওঁৰ বন্ধু হাকক ক'লে. Assure মানে হৈছে নিশ্চিত কৰা. Tom and Huck entered the house armed with a pickaxe and a spade. আৰু টম আৰু হাকে সেই ঘৰটোলৈ গৈ পেলাই ঘৰটোত সোমালে. এণ্টাৰ মানে হৈছে সোমোৱা. আৰু লগত কি লৈ গৈছে? দুটা সঁজুলি লৈ গৈছে, পিকেক্স এণ্ড স্পেড, মাটি খান্দা সঁজুলি লৈ গৈছে. তোমালোকে ছবিখনত দেখিছা মাটি খান্দা সঁজুলি এটা আছে, অকণমান জোঙা টাইপৰ সঁজুলি, যোনটোৰে মাটি খান্দিব পাৰি. আৰু এটা আছে স্পেড. স্পেডটোৱে কি কৰিব পাৰি? মাটিখিনি উঠাব পাৰি. They started digging at a particular place inside the house. আৰু ঘৰটোত সোমাই এটা বিশেষ জেগাত তাহাঁতে খান্দিবলৈ আৰম্ভ কৰিলে. After digging for some time, they were tired and stopped digging. কিন্তু কিছু সময় খন্দাৰ পিছতে তাহাঁতৰ ভাগৰ লাগিলে আৰু খান্দা বন্ধ কৰি দিলে. Just at the moment, they heard a voice outside. Shocked, they left their pickaxe and spade and ran up the stairs and hid themselves inside the room on the first floor. Just at the moment, সেইখিনি সময়তে কি হ'ল, টম আৰু হাকে বাহিৰত এটা চাউণ্ড শুনিলে. ভইচ মানে চাউণ্ড শুনিছে, শব্দ এটা শুনিছে. শ্বক মানে তাহাঁতে আচৰিত হৈছে. They left their pickaxe and spade. আৰু মাটি খান্দা সঁজুলিবোৰ তাতে পেলাই থৈছে. পেলাই থৈ কি কৰিলে? ran up the staircase. চিৰিৰে দৌৰি উঠি গৈছে. And hid themselves inside the room on the first floor. ফাৰ্ষ্ট ফ্ল'ৰ প্ৰথম মহলাত থকা এটা ৰুমত তাহাঁতে লুকাই থাকিলে.
Through a hole in the floor of the room, they saw 2 men entering the house. আৰু সেই ৰুমটোত থকা এটা বিন্ধাৰে তাহাঁতে যেতিয়া বাহিৰলৈকে চাইছে তেতিয়া দেখিলে যে দুজন মানুহ ঘৰটোৰ ভিতৰলৈ সোমাই আহিছে. One was a well-known thief named Joe. তাৰে এজন কোন আছিলে? এজন আছিলে চবেই চিনি পোৱা, সকলোৱে জনা, well-known মানে সকলোৱে ভালকৈ পৰিচিত এজন কোন? তেওঁ চোৰ. তেওঁৰ নামটো হৈছে জো. He was tall. তেওঁ ওখ আছিলে. The other man was short and lame. আৰু লগত এজন আছিলে আৰু সেইজন কি আছিলে? চাপৰ আৰু lame আছিলে. lame মানে হৈছে খৰা. তেওঁৰ এখন ভৰি defective আছিলে. The 2 men noticed the pickaxe and the spade left behind by Tom and Huck. আৰু এই নতুনকৈ অহা দুজন মানুহে এই মাটি খন্দা সঁজুলিবোৰ তাত পৰি থকা দেখিলে. আৰু তাৰপিছত সেই অংশটো খান্দি থকা দেখি তাহাঁতে কি কৰিলে? And they started digging at the place the boys had chosen. আৰু তেওঁলোকেও সেই অংশটোতে সেই সঁজুলিবোৰ লৈ মাটি খন্দা আৰম্ভ কৰিলে. After some time, Joe's spade struck something solid. কিছু সময় খন্দাৰ পিছত জোৰ যিটো হাতত সঁজুলি আছিলে সেইটোৱে কি কৰিলে? তলত মাটিৰ তলত এটা টান বস্তু খুন্দা মাৰিলে. struck মানে খুন্দা মাৰিছে. And soon he dug out a box full of gold coins. আৰু খুন্দা মৰাৰ পিছত যেতিয়া ভালকৈ খান্দিলে তেতিয়া এটা কি পালে? ডাঙৰ এটা বাকচ পালে য'ত কি আছিলে? সোণৰ মুদ্ৰাৰে বাকচটো ভৰ্তি হৈ আছিলে. The 2 men cried out in joy. আৰু সোণৰ মুদ্ৰাবোৰ দেখি এই দুয়োজন মানুহে কি কৰিলে? ফূৰ্তিত তেওঁলোকে কান্দি দিলে. তেওঁলোকৰ খুব ফূৰ্তি লাগিলে যে ইমানখিনি সোণৰ মুদ্ৰা তেওঁলোকে পালে. আজিলৈকে মই তোমালোকক ইয়ালৈকে পঢ়ালোঁ আৰু বহুখিনি পঢ়াব বাকী আছে. গোটেইখিনি পঢ়ালে ভিডিঅ'টো বহুত দীঘল হ'ব, সেইকাৰণে বাকীখিনি মই নেক্সট ভিডিঅ'টোত দি দিম. আশা কৰিছোঁ তোমালোকে ইয়ালৈকে বুজি পাইছা. এইটোৱে হৈছে লেচন টম ছয়াৰ. আৰু ইয়াত আমি কি পাইছোঁ? এটা ট্ৰেজাৰ হাণ্টৰ ষ্টৰী আমি পঢ়িবলৈ পাইছোঁ. নেক্সট ভিডিঅ'টোত মই বাকীখিনি দিম. তাৰ কাৰণে তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা. মই এনেকুৱা ভিডিঅ' আৰু বনাম য'ত তোমালোকৰ লেচনবোৰ এক্সপ্লেইন কৰা হয় ভালকৈ. আৰু কিবা যদি বুজি পোৱা নাই এইখিনি পঢ়াওঁতে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি সুধিব পাৰা. আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিবা আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবা. চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা.